Good morning everyone. আজিৰ দিনটোৰ সেকেন্ড ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে জানে আমি মডেল কোৱেশ্চন পেপাৰ ডিসকাস কৰি আছো। আজি 12 নম্বৰ মডেল কোৱেশ্চন পেপাৰ আপোনালোকৰ কাৰণে লৈ আহিছো। ইয়াতে আপোনালোকে ইণ্ডিয়ান পলিটিৰ কেইটামান কোৱেশ্চন দেখা পাব যি খুবেই ইম্পৰ্টেন্ট। গতিকে ভিডিঅ'ৰ তো শেষলৈকে চাবলৈ অনুৰোধ কৰিছো। যদিহে ভিডিঅ' শেষলৈকে চাব, কাৰণ আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাই আপোনাৰ লাভ হ'ব। গতিকে এতিয়া 8 বাজিছে। সদায় 8 বজাত আপোনালোকে মডেল কোৱেশ্চন পেপাৰ সিৰিজটো পায়। সো মডেল কোৱেশ্চন পেপাৰ আপোনালোকে চাবলৈ মৰ্নিং 8টা বজাত আপোনালোকে আমাৰ লাইভ ক্লাছ এটেন্ড কৰিব লাগিব। যদি আপোনালোকৰ সেইখিনি ধৈৰ্য আছে কৰিব, আৰু যদি সেইখিনি কৰিব নোৱাৰে পিছত আপুনি ভিডিঅ'টো চাব পাৰিব। ওকে, সো আজিৰ প্ৰথম কোৱেশ্চনটো চাওঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে কোন বছৰত ভাৰত আৰু চীনৰ মাজত পাঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল? Panchashil Treaty was signed between India and China in the year. এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কিন্তু দেই। ইয়াৰ মাজতে কওঁ, যদিহে আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব, আৰু ৰাতিপুৱাৰ যিটো ক্লাছ 6টা বজাৰ যিটো ষ্টেটিক জিকে ক্লাছ সেইটো যদি কৰা নাই এতিয়া ভিডিঅ'টো চাওক, বহুত ইম্পৰ্টেন্ট। আৰু ইয়াৰ পিছত আমি সোশ্যাল সায়েন্সৰ দুটা ক্লাছ লৈ আহিম। এটা হ'ল ক্লাছ 8ৰ সোশ্যাল সায়েন্সৰ আৰু এটা হ'ল ক্লাছ 10ৰ। গতিকে সেই দুটা ভিডিঅ' আপোনালোকৰ আহিব। গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশনটো দবাই দিব। ইয়াৰ শুদ্ধটো হৈছে 1954। ওকে, চীন আৰু ভাৰতৰ মাজত পাঞ্চশীল চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল? 1954। অপশ্যন বি ইজ ৰাইট আনসাৰ। নেক্সট কোৱেশ্চনটো আইছো। ইফ প্ৰেসিডেন্ট ডাইজ while in office, the vice president can act as president for a maximum time period of. যদি ৰাষ্ট্ৰপতিৰ কাৰ্যকালত মৃত্যু হয় তেন্তে উপৰাষ্ট্ৰপতি গৰাকীয়ে সৰ্বোচ্চ কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰে? শুদ্ধ উত্তৰবোৰ মই দিয়াৰ আগতে দিব, আৰু শেষত আপোনালোকে কিমানটা শুদ্ধ উত্তৰ দিলে মোক কমেন্ট কৰিব। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ৰাষ্ট্ৰপতি যেতিয়া আপোনাৰ মৃত্যু হয় তেতিয়া উপৰাষ্ট্ৰপতিয়ে 6 মাহৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ কাম কৰিব পাৰে, মনত ৰাখিব। নেক্সট কোৱেশ্চনটো আইছো। টোটাল নাম্বাৰ অফ শিডিউলছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানত মুঠ অনুসূচীৰ সংখ্যা কিমানটা আছে? ভাৰতীয় সংবিধানত মুঠ 12টা অনুসূচীৰ সংখ্যা আছে। নেক্সট কোৱেশ্চনটো আইছো। হুইচ আৰ্টিকল অফ কনষ্টিটিউশ্যন গিভিন দ্য পাৱাৰ টু প্ৰেসিডেন্ট টু ইম্প'জ প্ৰেসিডেন্ট ৰুল ইন এ ষ্টেট? সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ ক্ষমতা প্ৰদান কৰে? কোনটো আৰ্টিকলে? আৰ্টিকলৰ ওপৰত প্ৰায় আপোনালোকে কোৱেশ্চন অহা দেখা যায় বিভিন্ন ধৰণৰ পৰীক্ষাত। আসাম পুলিচে হওক, এডিআৰই হওক বা যিকোনো ধৰণৰ পৰীক্ষাত এপিএছচিটো আপোনাৰ আৰ্টিকলৰ ওপৰত কোৱেশ্চন আহে। গতিকে বিৰাট ইম্পৰ্টেন্ট এইকেইটা কোৱেশ্চন। সো ইয়াৰ শুদ্ধটো হৈছে আৰ্টিকল 356। নেক্সট কোৱেশ্চনটো আইছো। হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ ফৰ এ ষ্টেট এছেম্বলি? এখন ৰাজ্যিক বিধানসভাৰ বাবে নিৰ্বাচিত সদস্যৰ সংখ্যা সৰ্বাধিক কিমান হ'ব পাৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মিনিমাম, সৰ্বাধিক মেক্সিমাম 500। ওকে, মিনিমাম কিমান আপোনালোকে ক'ব। নেক্সট কোৱেশ্চনটো আইছো। ৱেৰ দ্য হেডকোৱাৰ্টাৰ অফ চাৰ্ক ইজ লোকেটেড? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট আনসাৰ হৈছে কাঠমাণ্ডু। নেক্সট কোৱেশ্চনটো আইছো। হু ইজ দ্য ফাৰ্ষ্ট ফিমেল স্পিকাৰ অফ লোকসভা? লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল? কাৰেক্ট আনসাৰ হৈছে মীৰা কুমাৰ, মনত ৰাখিব। নেক্সট কোৱেশ্চনটো আইছো। দ্য মেম্বাৰ অফ দ্য ষ্টেট পাব্লিক সাৰ্ভিস কমিশ্যন আৰ এপইণ্টেড বাই? ৰাজ্যৰ লোকসভা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? কাৰেক্ট আনসাৰ হৈছে গভৰ্ণৰে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্চনটো আইছো। কুৱেশ্চন নম্বৰ 9। দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ কেন বি এপইণ্টেড বাই দ্য? মুখ্য নিৰ্বাচন আয়োগক কোনে নিযুক্তি দিব পাৰে? আমি সকলোৱে জানো ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব পাৰে, প্ৰেসিডেন্ট ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্চনটো আইছো। হু ৱাজ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া এট দ্য টাইম অফ ইমাৰ্জেঞ্চি ইন 1975? 1975 চনত জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? The right answer is option C, Fakhruddin Ali Ahmed. Next question to laisu. Who is the chairman of Planning Commission? Porikalpana Ayogor অধ্যক্ষ কোন আছে? Porikalpana Ayogor অধ্যক্ষ কোন হ'ব পাৰে বাৰু? ইয়া শুদ্ধটো হৈছে Prime Minister, প্ৰধানমন্ত্ৰী গৰাকী। Next question to laisu. The Union Budget is present in the Parliament is year on the. প্ৰতি বছৰে কোন তাৰিখে সংসদত দাখিল কৰা হয় কেন্দ্ৰীয় বাজেট?
কাৰেক্ট এনচাৰটো হৈছে ফাৰ্ষ্ট ডে অফ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰীৰ প্ৰথম দিনাখনে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে সুকুমাৰ সেন মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল অফ কনষ্টিটিউশ্যন প্ৰভাইড ইণ্ডিয়া চিটিজেন ৰাইট টু ইকুৱেলিটি সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতীয় নাগৰিকক ক্ষমতাৰ অধিকাৰ দিয়া হৈছে ইয়াৰ শুদ্ধটো হৈছে আৰ্টিকল 14 মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড ফৰ গভৰ্ণৰ অফ এ ষ্টেট ৰাজ্য এখনৰ ৰাজ্যপালৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে এই কুৱেশ্যনৰ এনচাৰ আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব 35 বছৰ অপশ্যন চি ইজ এ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল অফ কনষ্টিটিউশ্যন গিভিন দ্য প্ৰভিজন অফ প্ৰেচিডেণ্ট ইন ইণ্ডিয়া সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতত ৰাষ্ট্ৰপতিৰ ব্যৱস্থা প্ৰদান কৰে আৰ্টিকল 52 ইজ এ ৰাইট এনচাৰ অপশ্যন এ ইজ এ ৰাইট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফ্ৰম হুইচ কাউণ্ট্ৰি ইণ্ডিয়া বৰো 5-year প্লেন কোনখন দেশৰ পৰা ভাৰতে 5-year প্লেন লৈছিল কাৰেক্ট এনচাৰটো হৈছে ৰাছিয়াৰ পৰা লৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জইণ্ট ছিজন অফ পাৰ্লিয়ামেণ্ট ইজ প্ৰেচিডেড বাই কাৰেক্ট এনচাৰ হৈছে স্পীকাৰ অফ লোকসভা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য আৰ্টিকল ডেট প্ৰভাইড স্পেচিয়েল ষ্টেটাছ টু দ্য ষ্টেট জম্মু এণ্ড কাশ্মীৰ ৰাজ্য জম্মু কাশ্মীৰ বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদটো কোনটো আমি সকলোৱে জানো আৰ্টিকল 370 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰেচিডেণ্টছ ৰুল কেন বি ইম্প'জ ইনিচিয়েলি ফৰ এ মিনিমাম ডিউৰেশ্যন অফ ৰাষ্ট্ৰপতি শাসন প্ৰাৰম্ভিক অৱস্থাত ন্যূনতম কিমান দিনৰ বাবে জাপি দিব পাৰে ন্যূনতম 6 মাহৰ বাবে জাপি দিব পাৰে অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য আইডিয়া অফ এ ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়া কনষ্টিটিউশ্যন ৱাজ এডপ্ট ফ্ৰম ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ধাৰণাটো ক'ৰ পৰা গ্ৰহণ কৰা হৈছিল শুদ্ধটো হৈছে আমেৰিকাৰ পৰা গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এডমিনিষ্ট্ৰেটেড দ্য অথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কাৰেক্ট এনচাৰটো হৈছে চিফ জাষ্টিছ অফ ইণ্ডিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইফ অফিচ অফ both the president and the vice president become the vacant at any time who will discharge the functions of the president যদি যিকোনো সময়তে ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি উভয়ৰে কাৰ্যালয় খালী হৈ পৰে তেন্তে ৰাষ্ট্ৰপতিৰ কাম কাজ কোনে পালন কৰিব এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন জনাটো দৰকাৰ যেতিয়া উপ ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি দুয়োটাৰ কাৰ্যকাল সমাপ্ত হৈ যায় অফিচ খালী হৈ পৰে তেতিয়া তেওঁলোকৰ কাম কোনে কৰিব শুদ্ধটো হৈছে চিফ জাষ্টিছ অ'কে মুখ্য আপোনাৰ যি জাজে তেওঁ কাম কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু বি ফৰ্ম অন দ্য বেচিছ অফ লেংগুৱেজ ভাষাৰ আধাৰত গঠন হোৱা প্ৰথমখন ৰাজ্য কোনখন আছিল ভাষাৰ আধাৰত গঠন হোৱা প্ৰথমখন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ ছিকিম বিকাম এ পাৰ্ট অফ ইণ্ডিয়া কোন চনত ছিকিম ভাৰতৰ অংগ হৈ পৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1975 তো আজি আমি 25 কুৱেশ্যন ডিছকাছ কৰিলোঁ মডেল কুৱেশ্যন পেপাৰত এইটো হৈছে আজিৰ দিনটোৰ ছেকেণ্ড ভিডিঅ' চ' ভিডিঅ'টো চাই কেনে পালে জনাব কুৱেশ্যনকেইটা টাফ হৈছে নে ইজি হৈছে মোক জনাবলৈ নাপাহৰিব আৰু 25ৰ ভিতৰত কোনে 25 পালা মোক কমেণ্ট কৰিব চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু দুটা ক্লাছ আহি আছে ছ'চিয়েল চায়েন্সৰ চ' সেইকেইটা এটেণ্ড কৰিব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম